পৰিয়ালটো যে প্ৰথম পুতিছিলে আপুনি ইয়াত সব মানুহ যে চাবলৈ আহিছিলে এতিয়া আপোনাৰ কেনেকুৱা লাগিছিল এনেকুৱা কি বস্তু আপুনি ইয়াতে মাৰি যায় মাটিৰ পৰা পানী ওলাই আছে কেতিয়াবা ব্ৰহ্মপুত্ৰ পাৰত গৈছে না নাকি ঝোলা দি পেলাই মানুহ ট্ৰাক পঠাইছে হয়তো আপুনি এয়াৰক্ৰাফ্ট আনিব পাৰিব 2 লাখ টকা দিয়ক অনলি 2 লাখ টকা এভৰি পাইলটৰ লাইফত হি উইল নেভাৰ ফৰগেট দ্য ফাৰ্ষ্ট সোল ৰামকৃষ্ণ মিছন আৰু স্বামী বিবেকানন্দৰ সৈতে বৰদেউতাৰ এটা সম্পৰ্ক আছে আজি এজন বিশেষ মানুহক লগ পাম বুলি উত্তৰ গুৱাহাটীলৈ যাত্ৰা কৰিছোঁ এয়া চালকৰ আসনত আমাৰ এমডি মেনেজিং ডাইৰেক্টৰ নহয় এয়া আমাৰ মনেন দাস এনবি নিউজৰ সকলোতকৈ ভাল আমাৰ ড্ৰাইভাৰ দাদা লগত আছে কেমেৰাত মোৰ সতীৰ্থ মনমোহন দা আৰু এয়া অংকুৰ বলক যাত্ৰা আমি আৰম্ভ কৰোঁ নমস্কাৰ সকলোকে আজি আমি উত্তৰ গুৱাহাটীলৈ এনবি নিউজৰ এটা বিশেষ অনুষ্ঠানৰ বাবে আহিছিলোঁ অনুষ্ঠানটোৰ বাবে আহি এজন বিশেষ ব্যক্তিক লগ পালোঁ যিজন ব্যক্তিৰ জীৱন বৃত্তান্ত আপোনালোককো আংশিকভাৱে জনাব বিচাৰিছোঁ অসমৰ প্ৰথমগৰাকী মই প্ৰথম বুলি নকওঁ এগৰাকী বিশেষ পাইলট যিগৰাকী ব্যক্তিগত পাইলটে খুব কম সময়ৰ ভিতৰত অসমলৈ আহি 64 চনত অসমলৈ আহিলে তাৰপিছত তেওঁ বিজনেছ ষ্টাৰ্ট কৰিলে আৰু তেওঁ বৰ্তমান অসমৰ এনে এগৰাকী সফল ব্যক্তি যিগৰাকী ব্যক্তিক আপোনালোকে চিনি পোৱাটো প্ৰয়োজনীয় সম্পূৰ্ণ এঘণ্টা এটা অনুষ্ঠান কৰিলোঁ তেওঁলোকৰ কথা পাতি ইমান ভাল লাগিলে তেখেত হৈছে এয়া আমাৰ অতি শ্ৰদ্ধাৰ মধুকান্ত শৰ্মা ছাৰৰ লগত আমি কথা পাতিলোঁ আৰু ছাৰৰ এটা সপোন আছিলে যে ছাৰে অসমত এখন এভিয়েশ্যন ইনষ্টিটিউট আৰম্ভ কৰিব দুৰ্ভাগ্যবশতঃ তেখেতৰ সপোনটো এই পৰ্যন্ত পূৰণ হোৱা নাই কিন্তু মই অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ সেই সময়ত আপুনি যেনেদৰে অসমলৈ আহিলে অসমলৈ অহাৰ আগত প্ৰথম আপুনি যেতিয়া প্লেইন চলাইছিলে সেইখিনি অনুভৱটো অকণমান কওকচোন কেনেকুৱা লাগিছিলে আপোনাৰ সেইটোতো মানুহ কেতিয়াও পাহৰি যায় প্ৰথম ফাৰ্ষ্ট চলো যিটো মই দেখুৱালোঁ আপোনাক লগ বুকত এভৰি পাইলটৰ লাইফত হি উইল নেভাৰ ফৰগেট দ্য ফাৰ্ষ্ট চলো সেইটো মোৰো মনত আছে কেনেকুৱা কোন দিন আছে কি টাইম আছিলে হাউ আই ৱাজ এলাউড টু গো আপ ইন দি এয়াৰ ঘূৰি আহিলোঁ তো দিছ ইজ আনফৰগেটেবল এইটো আমি তাৰপিছত বহুত কিবা কিবি ডিফাৰেণ্ট টাইপ অফ এক্সপিৰিয়েঞ্চ হ'ল বাট দি বেষ্ট ৱাজ দি ফাৰ্ষ্ট চল আৰু এটা কথা আমাৰ অসমৰ যিখন আচলতে শিক্ষণৰ বাবে বা প্ৰশিক্ষণৰ বাবে যিখন চেছনাৰ যিটো মডেল মানে এয়াৰক্ৰাফ্টখন লৈ আনিছিলে অসমলৈ অনা হৈছিল সেই এয়াৰক্ৰাফ্টখন এখেতে চলাই আহিছিলে তেখেতে আচলতে ফ্লাই কৰিছিলে সেইটো কি সেই সন্দৰ্ভত কি ক'ব এইটো হ'ল এই এনেকুৱা 12টা এয়াৰক্ৰাফ্ট ৰাজীৱ গান্ধী ইম্পৰ্ট কৰিছিলে আৰু এই সময়ত এটা এয়াৰক্ৰাফ্ট ডিফাৰেণ্ট ফ্লাইং ক্লাবক এলট কৰি দিলে আমাৰ ইয়াতে 1 বছৰ 1.5 বছৰ গুচি গ'ল কিন্তু কোনো ভাবিব নোৱাৰিলে এয়াৰক্ৰাফ্টটো আনিব কেনেকৈ ইয়াতে এই সময়ত আপোনাৰ হেৰি AGP চৰকাৰ মিষ্টাৰ কুঁৱৰ ৱাজ এডুকেশ্যন মিনিষ্টাৰ আণ্ডাৰ এডুকেশ্যন মিনিষ্টাৰ ডাইৰেক্টৰ অফ স্পৰ্টছ ৱাজ দেয়াৰ এণ্ড আণ্ডাৰ দি ডাইৰেক্টৰ স্পৰ্টছ দিছ ফ্লাইং ক্লাব ৱাজ ডটেড তেওঁবিলাক মোক সুধি আছিলে একদিনা মানে এটা ঝোলা দি পেলাই মানুহ ট্ৰাক পঠাইছে হয়তো আপুনি এয়াৰক্ৰাফ্ট আনিব পাৰিব হাঁহিলে তেওঁবিলাক অফিচাৰবিলাক চাওক ডাইৰেক্টৰ অফ স্পৰ্টছৰ নিচিনি বা ইকুৱেল ৰেংকিং ACS অফিচাৰ্ছ they will not understand what I am talking. Ultimately they took me to the minister. I am lucky that minister was able to understand me. I said, "Baba, apni आप 2 lakh टका दियो, only 2 lakhs of rupees. I'll go to Delhi. I'll hire a pilot who is authorized to fly the aircraft, and then I'll go to Pursadganj near Raebareli." So he agreed that money was given. I went. There are a lot of formalities. I will not go into the details. It is not so easy to fly aircraft from one zone to another. There are different zones are there in country. How to fly through those things? It's a complete detailed procedure which I don't want to discuss here. But with those difficulties, with those shortcomings,
I managed everything all alone. আৰু এটা কথা দেই, আৰু এটা কথা ইণ্টাৰভিউটোত আটাইতকৈ ভাল লগা কথাটো হ'ল এই টিউবৱেলটো যে প্ৰথম পুতিছিলে আপুনি ইয়াত চব মানুহ যে চাবলৈ আহিছিলে, এতিয়া আপোনাৰ কেনেকুৱা লাগিছিলে? Oh, that is also a rememberable thing. আহি মানুহবিলাক মানে চাই কি বস্তু লগা হৈছে, মাইকীবিলাক আহে, বাচ্চাবিলাক আহে, এনেকুৱা কি বস্তু আপুনি ইয়াতে মাৰি যায়, মাটিৰ পৰা পানী ওলাই আছে, তলত নেকি কিবা আছে নেকি পানী লাগে, একো নাই। এতিয়া আপোনাৰ কেনেকুৱা লাগে সেই সময়ত? এইবিলাক চব নিউ এক্সপিৰিয়েঞ্চ। আজি আপুনি স্কুলত পঢ়িবলৈ যায়, মাষ্টাৰ কয় এনেকুৱা ক লিখিব লাগে, কেন ইউ কুৱেশ্যন হিম why you are telling us to write call like this or call like this? This is a training which you get. Pratham, and without any argument you learn like this. ene ko kyo likhe apni to kono din question kora nai, kono proof bichara nai. So these are the part of education. Different things come to you and everything will not come second time or third. Everything will have first time. আৰু এটা লাষ্ট মই বহুত দিগদাৰ দি আছোঁ আপোনাক, তথাপিও মই এটা জানিব বিচাৰিছোঁ, কাৰেণ্টটো যেতিয়া আপুনি ফাৰ্ষ্ট লৈছিলে ইয়াত, যেতিয়া লাইটটো জ্বলিল বাল্বটো, তেতিয়া কেনেকুৱা লাগিছিল? Oh, that was a wonderful. For us it was nothing new, because I am a boy from Calcutta. So we have seen electricity right before our birth. But then here, those local people, those who have not crossed Brahmaputra, কয় নিজৰ কথা ভিতৰত মই কেতিয়াবা শুনো, তুমি কেতিয়াবা ব্ৰহ্মপুত্ৰ পাৰত গৈছিলা নেকি? These are the type of talks which I hear in villages. For them, electricity must have been something great, which they can only explain. I won't be able to explain. So these are the type of things which come into your life. আৰু লাষ্ট এটাই আৰু বুলি কৈ এটাকে ওলাই আছে, ৰামকৃষ্ণ মিছন আৰু স্বামী বিবেকানন্দৰ সৈতে বৰদেউতাৰ এটা সম্পৰ্ক আছে। যেতিয়া স্বামী বিবেকানন্দ চিকাগো গৈছিল, সেই সময়ত এখেতৰ পূৰ্বপুৰুষে তেওঁক আপুনি এতিয়া আমাৰ মিডিয়াৰ ভাষাত ক'ব পাৰে স্পনচৰ্ড কৰিছিল, স্পনচৰ কৰা বুলি ক'ব পাৰে, বা we can say that we had a contribution there. Okay. Yes, contribution. The right word is contribution. Contribution. Yes. Not the full-fledged financing them, but whatever little contribution was there, we are a part of it. খুব ভাল লাগিলে, আপুনি এনেদৰে থাকক আৰু 10 বছৰমান অন্তত জীয়াই থাকক, মই আশা কৰিছোঁ। সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ। আৰামত থাকিলে ভাল, হয়, বেমাৰ হৈ পৰি থাকাত মানে ইচ্ছা নাই আৰু ডিছগাষ্টিং। হয়, ধন্যবাদ। আৰু অনুষ্ঠানৰ শেষত এয়া আমাৰ পেট পূজা পৰ্ব। আমি ঠাণ্ডাৰ সৈতে ইমানখিনি মিঠাই খালোঁ আৰু এয়া আমি যাবলৈ ওলাইছোঁ। ভতুৱা অসমীয়া যিহেতু ভাতটো লাগিবই, হাঁহ, গাহৰি, ছাগলী আৰু লোকেল চিকেনেৰে এয়া এসাঁজ।